শান্তি ২৭ নৱেম্বৰ ২০২৪ সাকাৰ মহাবাক্যৰ সম্পূৰ্ণ সাৰ কথা। মৰমৰ সন্তানসকল, সদৰ সংসাৰৰ বাহ্যিক কথাত নিজৰ সময় নষ্ট কৰিব নালাগে। বুদ্ধিত যাতে সদায় মাৰ্জিত চিন্তন চলি থাকে। প্ৰশ্ন: কেনেকুৱা সন্তানে পিতাৰ সকলো নিৰ্দেশনা বাস্তৱত ৰূপায়িত কৰিব পাৰে? উত্তৰ: যিসকল অন্তৰ্মুখী, নিজক জহাই নুফুৰে, আত্মিক নিচাত থাকে, তেওঁলোকেই পিতাৰ সকলো নিৰ্দেশনা বাস্তৱত ৰূপায়িত কৰিব পাৰে। তোমালোকৰ মিছা অহংকাৰ কেতিয়াও আহিব নালাগে। আন্তৰিক স্বচ্ছতা থাকিব লাগে। আত্মা বহুত ভাল হ'ব লাগে। এজন পিতাৰ প্ৰতি সঁচা স্নেহ থাকিব লাগে। কেতিয়াও লোণ পানী অৰ্থাৎ তিক্ত সংস্কাৰ থাকিব নালাগে। তেতিয়াহে পিতাৰ সকলো নিৰ্দেশনা বাস্তৱত ৰূপায়িত হ'ব। ধাৰণাৰ বাবে মুখ্য সাৰ: ১. সদায় নিচা থাকিব লাগে যে আমি শ্ৰীমতত আমাৰ পৰিস্থান স্থাপনা কৰি আছো। বাহ্যিক অদৰকাৰী কথা এৰি বহুত উল্লাসত থাকিব লাগে। ২. নিজৰ চিন্তন সদায় মাৰ্জিত হ'ব লাগে। বহুত ভাল ৰাজকীয় বিশ্ববিদ্যালয় আৰু হোষ্টেল খোলাৰ প্ৰবন্ধ কৰিব লাগে। পিতাৰ গুপ্ত সহায়কাৰী হ'ব লাগে। নিজক জহাই ফুৰিব নালাগে। বৰদান: নিমিত্ত যিকোনো সেৱা কৰি বেহদৰ বৃত্তিৰে প্ৰকম্পন বিয়পাই দেউতা বেহদ সেৱাধাৰী হোৱা। এতিয়া বেহদ পৰিৱৰ্তনৰ সেৱাত তীব্ৰগতি আনা। এনেকুৱা নহয় যে কৰিতো আছোৱেই, ইমান ব্যস্ত হৈ থাকোঁ যে সময় নাপাওঁ। কিন্তু নিমিত্ত যিকোনো সেৱা কৰিও বেহদৰ সহযোগী হ'ব পাৰা। কেৱল বৃত্তিত বেহদ থাকিব লাগে, তেতিয়া প্ৰকম্পন বিয়পি গৈ থাকিব। যিমানেই বেহদত ব্যস্ত হৈ থাকিবা, তেতিয়া যি কৰ্তব্য আছে সেয়াও সহজ হৈ যাব। প্ৰতিটো সংকল্প, প্ৰতিটো ছেকেণ্ডত শ্ৰেষ্ঠ প্ৰকম্পন বিয়পাই দিয়া মানেই বেহদৰ সেৱাধাৰী হোৱা। শ্লোগান: শিৱ পিতাৰ লগত সংযুক্ত হৈ থাকোঁতা শিৱশক্তিসকলৰ অলংকাৰ হৈছে জ্ঞানৰ অস্ত্ৰ-শস্ত্ৰ। সফলতা মূৰ্ত হ'বলৈ আজিৰ অব্যক্ত সংকেত। সাক্ষীবোধৰ ৰাখি সদায় বান্ধি ৰাখিলে সেৱাৰ সফলতা বহুত সোনকালে আহিব। এতিয়া যিটো কৰ্তব্যত এমাহ লাগে, সেইটো কৰ্তব্য এঘণ্টাও নালাগিব। গতিকে যেনেকৈ আনক পবিত্ৰতাৰ ৰাখি বন্ধা, তেনেকৈ নিজে সাক্ষীবোধৰ ৰাখি বান্ধি লোৱা। যিমানে সাক্ষী হৈ থাকিবা, সিমানে সাক্ষাৎকাৰ মূৰ্ত আৰু সাক্ষাৎ মূৰ্ত হ'বা। ওম শান্তি।